হাই ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। বহুত দিন ভিডিঅ' বনোৱা নাই, তেনেকৈ সময় পোৱা নাই আৰু তেনেকুৱা ইম্পৰ্টেণ্ট টপিক মাইণ্ডত অহাও নাছিলে। বাট এটা টপিক ৰিচেণ্টলি বৰ্তমান নিউজত আছে, চ' আপোনাৰ লগত শ্বেয়াৰ কৰিব মন গ'ল। আৰু এইটো খুব ইম্পৰ্টেণ্ট টপিক ফৰ চিভিল ছাৰ্ভিচেছ এক্সাম, APSC হওক UPSC হওক। এই টপিকটো আমাৰ জেনেৰেল ষ্টাডিজৰ লগতে আই থিংক এছে পেপাৰখনৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট। ৰিচেণ্টলি অনাৰেবল প্ৰাইম মিনিষ্টাৰ পেৰিছ ভিজিট কৰিলে। তাত AI একশ্যন ছামিট 2025ত তেখেত অংশগ্ৰহণ কৰিলে, চেয়াৰ কৰিছিলে ফেব্ৰুৱাৰী 11ত যোনখন হৈ গ'ল। চ' এই গোটেই মানে পৰিক্ৰমাটো ৰিলেটেড টু দিছ ছামিট গোটেইখিনি আপোনালোকে ভালকৈ পাই যাব মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰৰ যোনটো মেইন গভৰ্ণমেণ্ট ৱেবছাইট। তাত গোটেইখিনি কথা ভালকৈ আপোনালোকে পাই যাব। চ' বেলেগ ৱেবছাইট বা এপত আপোনালোকে এই বিষয়ে ভালকৈ ষ্টাডি কৰিব পাৰে। কৰাৰ উপৰিও মেইন যোনটো গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবছাইটত গোটেইখিনি বস্তু ভালকৈ দিয়া আছে। অনাৰেবল PM মোদীয়ে গোটেইখিনি তেওঁ চেয়াৰ কৰিছিল এলং উইথ দ্য আমাৰ তেওঁ কাউণ্টাৰপাৰ্ট ফ্ৰান্সৰ প্ৰেছিডেণ্ট ইমানুৱেল মেক্ৰনৰ লগত পেৰিছত। তাত তেওঁ গোটেই AI বিষয়ে, AI বৰ্তমান AI বা আমি জানোৱেই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু কৃত্ৰিম বুদ্ধিমত্তা বুলি যোনটো আমাৰ অসমীয়াত কোৱা যায়। চ' এই গোটেইখিনি বস্তু তেওঁ কি কথাখিনি ক'লে, তেওঁ এড্ৰেছ কৰিছিলে তাত আৰু PM মোদীয়ে। আৰু গোটেইখিনি বস্তু কেনেকৈ AI বৰ্তমান ইণ্ডিয়ান ৱৰ্ল্ড পলিটিৰ পৰা আদি কৰি গোটেই বস্তুখিনি কণ্ট্ৰল কৰিব গৈ আছে, এই গোটেই বিষয়ে ভালকৈ তেওঁ এড্ৰেছ কৰিছিলে। তাত কি ঘটনা হ'ল, কি এড্ৰেছ অনাৰেবল PM মোদীয়ে কৰিলে, এই গোটেইখিনি বস্তু আপোনালোকে এক্সটাৰ্নেল এফেয়াৰৰ মেইন ৱেবছাইটটো পাই যাব। চ' মই তেনেকৈ কৈ নাথাকোঁ, জাষ্ট এইটো আপোনালোকক ইনফৰ্মে কৰিছোঁ। আপোনালোকে কি কৰিব, ফাৰ্ষ্ট এই গোটেই ছামিটটোৰ বিষয়ে বেলেগ ৱেবছাইটত জনাৰ উপৰিও নিজে এবাৰ এই মেইন অফিচিয়েল ৱেবছাইটটো গৈ আপোনালোকে ভালকৈ ষ্টাডি কৰিব। আৰু যোনখিনি আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট, তাত আপোনালোকে তলত এই গোটেইখিনি আছামিজ ৱৰ্ডতো আপুনি আমাৰ তাত অসমীয়া ভাষাটো আছে, ত' তাতো আপোনালোকে নিজে চাব পাৰিব। এইটো খুব ভাল কথা। চ' এই টপিকটো যোনখন AI একশ্যন প্লেন ছামিট 2025 পেৰিছ খুব বেছি ইম্পৰ্টেণ্ট মোৰ ভাৱ হয়। আপোনালোকে এবাৰ নিজে ষ্টাডি কৰিব। আশা কৰোঁ এইখিনি কথা আপোনালোক উপকৃত কৰিব। থেংক ইউ ছ' মাছ।